रोजगार की मजबूरी बनी मौत की वजह। हैदराबाद में असम के युवक की संदिग्ध मौत। असम में रोजगार का संकट और काम की तलाश में दूसरे राज्यों में जाने वाले युवाओं की असमय मौत की घटनाएं अब एक गंभीर चिंता का विषय बनती जा रही हैं। विकास, निवेश और बेरोजगारी दूर करने के बड़े बड़े दावों के बावजूद आज भी असम के हजारों युवाओं को रोजी रोटी की तलाश में अपना घर परिवार छोड़कर सैकड़ों हजारों किलोमीटर दूर दूसरे राज्यों का रुख करना पड़ रहा है। इसी कड़वी हकीकत का एक और दर्दनाक उदाहरण तिनसुकिया जिले के मारघेरटा के पेंगरी थाना क्षेत्र स्थित इंथेम नगापाथार गांव के रहने वाले मुकेश सोनोवाल की हैदराबाद में रहस्यमय परिस्थितियों में मौत हो गई। जानकारी के अनुसार मंगलवार को हैदराबाद में एक निर्माणाधीन इमारत से गिरने के कारण मुकेश की मौत हो गई। हालांकि घटना किन परिस्थितियों में हुई, इसकी आधिकारिक जांच अभी जारी है। बताया जा रहा है कि मुकेश महज एक महीने पहले ही अपने परिवार का भविष्य संवारने और रोजगार की तलाश में हैदराबाद गए थे, लेकिन जिस उम्मीद के साथ उन्होंने घर छोड़ा था, वही सफर उनकी जिंदगी का आखिरी सफर बन गया। मुकेश अपने परिवार के इकलौते कमाने वाले सदस्य थे। उनके निधन के बाद पत्नी, एक छोटा बेटा और एक बेटी के सामने जीवन यापन का गंभीर संकट खड़ा हो गया है। इस दुखद घटना से पूरा इंथेम नगापाथार गांव शोक में डूबा हुआ है। यह घटना एक बार फिर कई गंभीर सवाल खड़े करती है। आखिर असम के युवाओं को रोजगार के लिए अपना घर परिवार छोड़कर सैकड़ों हजारों किलोमीटर दूर दूसरे राज्यों में क्यों जाना पड़ रहा है? जब तक राज्य में पर्याप्त और सुरक्षित रोजगार के अवसर उपलब्ध नहीं होंगे, तब तक ऐसे दर्दनाक हादसे न जाने कितने परिवारों की खुशियां छीनते रहेंगे। न्यूज डेस्क रिपोर्ट, एनी टाइम्स 24/7। ল'ৰাটো যোৱা আজি এমাহো হোৱা নাই। কমচে কম আৰু 10 দিনমান লাগিছিলে নেকি এমাহ হ'ল। আপোনালোকে আহিছে, বৰ সুখী হৈছো। গতিকে লৈ মানে এই ঘৰখন মানে জাতেকে একেবাৰে দৰিদ্ৰ পৰিয়াল, গতিকে লৈ মানে ইনকম বুলি ক'বলৈ মানে তেওঁ আছিলে, আৰু ককাইক এজনো পগলা, আজি 5-6 বছৰ মানে প্ৰায় বান্ধিয়ে থৈ দিয়ে। গতিকে চলা মেলা একেবাৰে অসুবিধা। তাৰপিছত আৰু সৰু সৰু ল'ৰা দুটা আছে, সেইকেইটা এৰি থৈ গৈছে তেখেতে। তাৰ দ্বিতীয়তে এই চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছো, মানে একেবাৰে দৰিদ্ৰ পৰিয়াল, উপায় নাই, একেবাৰে উপায়হীন। গতিকে মানে আমাৰ ভাস্কৰ শৰ্মাৰ স্থানীয় বিধায়ক, গতিকে লৈ তেখেতলোকে অলপমান সহায় কৰিলে মানে এই পৰিয়ালটো অলপমান হেৰি হ'ব, উপায় পাব। আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব, আপোনালোকে সকলোৱে ইতিমধ্যে সকলোৱে জানে যে আচলতে আমাৰ এনেকুৱা ধৰণৰ গাঁও অঞ্চলবিলাকত নিবনুৱা সংখ্যা যথেষ্ট সংখ্যক বেছি, আৰু প্ৰায় প্ৰত্যেকখন গাঁৱত 80% ল'ৰাই বাহিৰত কৰ্মৰত বা বাহিৰত কাম কৰিবৰ কাৰণে তেওঁলোকে যাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এটা কাৰণ আচলতে নিবনুৱা সংখ্যা যথেষ্ট বেছি হৈ যোৱাৰ ফলত কৰ্মহীনতাত ভুগি আমাৰ ল'ৰাবোৰে বাহিৰত গৈ কিনে কাম কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু ঠিক সেই আমাৰ এই গাঁৱৰ ল'ৰাজনো তেওঁ আচলতে হায়দৰাবাদত কাম কৰিব গৈছিল, আৰু হায়দৰাবাদত প্ৰায় 4 মহলা এটা বিল্ডিঙৰ ওপৰত তেওঁ কৰ্মৰত অৱস্থাত ওপৰৰ পৰা পৰি পেলাই তেওঁ কৰুণ মৃত্যু খাবদিবলগীয়া হৈছে। আৰু এই মৃত্যু আচলতে সহজ নহয়। গতিকে লৈ আমি চৰকাৰ ঘৰলৈ আহ্বান জনাব বিচাৰিছো, আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি দিয়াৰ লগতে গাঁও অঞ্চলবিলাকত আপোনালোকে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰাৰ ব্যৱস্থাপনা গ্ৰহণ কৰক। কাৰণ ল'ৰা ছোৱালীবোৰ যদি আমাৰ গাঁৱতে যদি কাম কৰি থাকে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ সুৰক্ষিত হৈ থাকিব, বাহিৰত গৈ কিনে তেওঁলোকে কাম কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি নহয়। গতিকে লৈ চৰকাৰ ঘৰলৈ আহ্বান জনাইছো, আপোনালোকে অন্ততঃ গাঁও অঞ্চলবিলাকত এনেকুৱা ধৰণৰ অঞ্চলবিলাকত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ ব্যৱস্থাপনা লৈ পেলাই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰি পেলাই আমাৰ ল'ৰাবোৰ যাতে আমাৰ নিজৰ ঘৰতে যাতে থাকিবলগীয়া এটা পৰিৱেশ আপোনালোকে তৈয়াৰ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছো। আৰু পুনৰবাৰ আহ্বান জনাইছো যাতে তেওঁলোকৰ ঘৰখনলৈ আপোনালোকে নচৰ দেহটো আনি দিয়া আপোনালোকে এটা ব্যৱস্থাপনা গ্ৰহণ কৰক, আৰু তেওঁলোকৰ পৰিয়ালটোক যাতে এটা উচিত ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে আপোনালোকলৈ আহ্বান জনাইছো। কাৰণ তেওঁলোকৰ 2টি সন্তান আছে, সন্তানকেইটি একেবাৰে আচলতে বাল্য, গতিকে লৈ নিজৰ পৰিয়ালটিক আচলতে কাক লৈ সপোন দেখিব। গতিকে লৈ আপোনালোকক সকলোৱে আহ্বান জনাইছো যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে তেওঁলোকক ঘৰলৈ আপোনালোকে এটা ক্ষতিপূৰণ দিবৰ কাৰণে আপোনালোকৰ ব্যৱস্থাপনা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো।